নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে জেঠ মাহৰ 15 তাৰিখ, ইংৰাজী মে' মাহৰ 29 তাৰিখ, বুধবাৰ। ভাস্কৰ্য হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:35 গৈ 58 ছেকেণ্ডত। আজি সূৰ্যাস্ত হ'ব আবেলি 6:03:55। আজি তিথি হৈছে কৃষ্ণপক্ষৰ ষষ্ঠী তিথি, 12:57:43 থাকিব। নক্ষত্ৰ হৈছে শ্ৰৱণ নক্ষত্ৰ, ৰাতিপুৱা 7:48:48 থাকিব। যোগ হৈছে ইন্দ্ৰযোগ, কৰণ হৈছে বণিজকৰণ। আজি শিশুৰ জন্ম হ'লে মকৰ ৰাশি হ'ব, শূদ্ৰ বৰ্ণ হ'ব, দেৱগণ হ'ব, কুম্ভীৰৰ অস্থি হ'ব, অগ্নিযোগ হ'ব, অষ্টতৰী বৃহস্পতি দশা, নক্ষত্ৰী চন্দ্ৰ দশা। ৰাতিপুৱা 7:48:48 যোৱাত দেৱাৰীগণ, অষ্টতৰী ৰাহুৰ দশা, নক্ষত্ৰী মংগলৰ দশা। ৰাতি 7:20 যোৱাত কুম্ভ ৰাশি, বৈশ্যবৰ্ণ হ'ব। আৰু আজি ছোৱালীৰ যদি আদ্য ঋতু হয় 7 দিনীয়া সৌভাগ্য যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে ৰাতিপুৱা কোনো দোষ নাই। দুপৰীয়া 12:57 যোৱাত এক পদ দোষ পাব। আজি পশ্চিম দিশত কোনো শোভাযাত্ৰা নাই। দুপৰীয়া 12:57 যোৱাত বায়ুকোণত কোনো শোভাযাত্ৰা নাই। আজি যদি চাওঁ আমি তিতা খোৱা নিষেধ আছে। দুপৰীয়া 12 বজাৰ পিছত তাল খোৱা নিষেধ আছে। জাতকৰ্ম যদি আমি চাওঁ আজি শুভকৰ্ম, জাতকৰ্ম, নামাকৰণ, নতুন কাপোৰ লোৱা, ক্ৰয় বিক্ৰয় ইত্যাদি থাকিব, দোকান ল'ব পাৰে। এতিয়া আছোঁ শুভ কৰ্মৰ লগতে এতিয়া আছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততাৰে পাৰ হ'ব। কাৰ্য শুভ হোৱাৰ দিন আছে। আজি বিজয় প্ৰাপ্তি হ'ব, কৰ্মৰ প্ৰাপ্তি যোগ হ'ব, কাৰ্য সিদ্ধি হ'ব। গতিকে সকলোতে শুভ বুলি ক'ব পাৰি। অৰ্থ লাভ হ'ব, পদোন্নতি এইবিলাক শুভ। স্বাস্থ্য মধ্যমীয়া, ধনস্থানত অতি শুভ। পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি। প্ৰেমত অতি শুভ, কৰ্মত মোটামুটি শুভ বুলি ক'ব পাৰি। আৰু আমি এইটো বিদ্যাত পৰ্যাপ্ত পৰিমাণে শুভ নহ'ব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে পখৰা। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ কৃষি কাৰ্যত উন্নতি যোগ আছে, কিন্তু মনত উদ্বেগ ভাৱ থাকিব, শোক ভাৱ থাকিব আৰু ৰাজফলত থাকিব। গতিকে আমি যদি চাওঁ স্বাস্থ্য ক্ষেত্ৰত কিছু উত্তম ফল লাভ কৰিব। ধনস্থানৰ মধ্যমীয়া, পাৰিবাৰিক দিশত কিছু শুভ বুলি ক'ব পাৰি। কৰ্মত মধ্যমীয়া, গতিকে বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে কমলা, শুভ সংখ্যা হৈছে 7। এতিয়া আছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দৈহিক সুখ লাভ কৰিব, কিন্তু স্বাস্থ্যৰ প্ৰতি বহুত শুভ নহয়। নেত্ৰপীড়া মানে চকুৰ অলপ অসুখ হ'ব পাৰে। কিছু ভয় আঘাতপ্ৰাপ্তি যোগ আছে। স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। ধনস্থানৰ কিছু যদি আমি চাওঁ মধ্যমীয়া ফল লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত কিছু মধ্যমীয়া। প্ৰেমত শুভ বুলি ক'ব পাৰি। কৰ্মত বহুত শুভ নহয়। গতিকে বিদ্যাত অতি শুভ। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল যিসকল সংগীতত সুনাম লাভ কৰিব বা সংগীত নাচ গান যিসকলে কৰে তেওঁলোকৰ কাৰণে অতি শুভ দিন। গতিকে তাৰ লগতে আমি যদি চাওঁ কিছু কৰ্মপ্ৰাপ্তি যোগ আছে, কৰ্মপ্ৰাপ্তি যোগ দেখা যায়। গতিকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িলে সুফল লাভ কৰিব। যান বাহন গৃহ সুখ লাভ আছে। গতিকে স্বাস্থ্যৰ অতি শুভ। ধনস্থানৰ মধ্যমীয়া, পাৰিবাৰিক দিশত অতি শুভ, কৰ্মত মধ্যমীয়া, বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ আজিৰ দিনটোত দাম্পত্য সুখ লাভ কৰিব। কৰ্মত সুনাম, ভ্ৰমণৰ ছুটি যোগ আছে। যিসকলে ভ্ৰমণ কৰিব ইচ্ছা কৰে তেওঁলোকে ভ্ৰমণ কৰিব পাৰে, কিন্তু শত্ৰু অলপ বৃদ্ধি হোৱা যোগ আছে।
কিছু ৰোগ হ'ব পাৰে তথাপিও কিন্তু ধন লাভৰো যোগ আছে লগতে গতিকে ধনস্থানৰ অতি শুভ কৰ্মত মধ্যমীয়া স্বাস্থ্যৰ প্ৰতি যত্ন ল'লে অলপ ভাল পাৰিবাৰিক দিশত অতি শুভ প্ৰেমত শুভ বুলি ক'ব পাৰি গতিকে বিদ্যাতো শুভ বুলি ক'ব পাৰি শুভ ৰং হৈছে হালধীয়া শুভ সংখ্যা হৈছে 2 এতিয়া আহিছোঁ কন্যা ৰাশি জাতক-জাতিকাসকলৰ আজি বন্ধুৰ দ্বাৰা কিছু প্ৰতাৰিত হ'ব পাৰে অলপ ঠগবাজি বন্ধুৰ পৰা অলপ সাৱধানে থাকিব আৰু লগতে কিছু ৰোগ হোৱাৰো যোগ আছে শোক অলপ থাকিব অৰ্থ কষ্ট থাকিব ভাগ্য অকমান বেয়া আছে আজি ভ্ৰমণ নকৰাই ভাল স্বাস্থ্য শুভ নহয় ধনস্থানৰ কিছু অশুভ কাৰক পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি প্ৰেমত আনন্দ লাভ কৰিব কৰ্মটো শুভ নহয় আৰু যদি আমি বিদ্যাত কিছু মধ্যমীয়া ফল লাভ কৰিব শুভ ৰং হৈছে সেউজীয়া শুভ সংখ্যা হৈছে 3 এতিয়া আহিছোঁ তুলা ৰাশি জাতক-জাতিকাসকলৰ যিসকল বিদ্যাৰ্থী আছে বিদ্যাৰ্থীসকলৰ কাৰণে আজি বহুত শুভ দিন আৰু যদি আমি কিছু বিশ্বাস হানি যোগ আছে পেটৰ অলপ গণ্ডগোল হ'ব পাৰে অলপ সাৱধান থাকিব খোৱা অলপ ধ্যান দিব অলপ ভয়ভাৱ থাকিব গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো বহুত দৰকাৰ ধনস্থানত কিছু শুভ বুলি ক'ব পাৰি পাৰিবাৰিক দিশত মধ্যমীয়া প্ৰেমত অতি শুভ কৰ্মত বহুত শুভ নহয় গতিকে বিদ্যাত অতি শুভ শুভ ৰং হৈছে চিত্ৰ বিচিত্ৰ শুভ সংখ্যা হৈছে 1 এতিয়া আহিছোঁ বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ আজি ভ্ৰমণ যোগ আছে কৰ্মত শুভ ফল লাভ কৰিব গৃহত বন্ধু বান্ধৱীৰ আগমন ঘটিব আৰু যিসকলে বিবাহৰ কাৰণে আগবাঢ়িব খোজে তেওঁলোকে আগবাঢ়িব পাৰিব উত্তমা স্ত্ৰী লাভ হ'ব ধন লাভ হ'ব সৎ বন্ধু লাভ হোৱাৰ যোগ আছে গতিকে ধনস্থানতো অতি শুভ পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি প্ৰেমত শুভ ফল লাভ কৰিব বিদ্যাত অতি শুভ কৰ্মতো শুভ বুলি ক'ব পাৰি এতিয়া আহিছোঁ ধনু ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটো আদৰ লাভ কৰিব গতিকে য'তে গ'লেও শুভ ফলে প্ৰাপ্তি হ'ব কিন্তু ধন টকা পইচাৰ ক্ষেত্ৰত অলপ হানি যোগ আছে মান সন্মানত অলপ আঘাতপ্ৰাপ্ত হ'ব পাৰে কিছু বাধা বিঘিনিও দেখা যায় আৰু স্বাস্থ্যৰ প্ৰতি কিছু যত্ন ল'ব ধনস্থানৰ বহুত শুভ নহয় গতিকে ধন ক্ষয় যোগ আছে পাৰিবাৰিক দিশত মধ্যমীয়া প্ৰেমত মধ্যম বুলি ক'ব পাৰি কৰ্মত কিছু অশুভ ফল পাব পাৰে গতিকে বিদ্যাত অতি শুভ ৰং হৈছে হালধীয়া শুভ সংখ্যা হৈছে 7 এতিয়া আহিছোঁ মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কিছু প্ৰতিভা বৃদ্ধি পাব গান নাচ কুইজ প্ৰতিযোগিতা এইবিলাকত যদি আপোনালোকে অংশগ্ৰহণ কৰে আজি শুভ ফল লাভ কৰিব উত্তম বস্ত্ৰ লাভৰ যোগ আছে ভোগ সুখ আদি লাভ কৰিব গতিকে স্বাস্থ্য অতি শুভ ধনস্থানতো শুভ বুলি ক'ব পাৰি পাৰিবাৰিক দিশত মধ্যমীয়া প্ৰেমত মধ্যমীয়া কৰ্মত অতি শুভ বিদ্যাত মধ্যমীয়া বুলি ক'ব পাৰি শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 1 এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি প্ৰিয়জনৰ আগমন ঘটিব পাৰে গৃহত আৰু যদি আমি চাওঁ কিছু আত্মীয় বিৰোধ হ'ব পাৰে গতিকে আত্মীয়ৰ লগত অলপ ভালদৰে থকাই ভাল তেতিয়া যিকোনো কথা নোকোৱাটো অতি শুভ স্বাস্থ্যত শুভ বুলি ক'ব পাৰি ধনস্থানৰ মধ্যমীয়া পাৰিবাৰিক দিশত অতি শুভ প্ৰেমত আনন্দ লাভ কৰিব কৰ্মত কিছু অশুভ যোগ দেখা যায় বিদ্যাত অতি শুভ ৰং হৈছে ক'লা শুভ সংখ্যা হৈছে 9 এতিয়া আহিছোঁ মীন ৰাশি জাতক-জাতিকাসকলৰ আজি বিবাহৰ আলোচনা হ'ব পাৰে আৰু যদি আমি চাওঁ কিন্তু কিছু বন্ধু সুখ সৌভাগ্য সন্মান লাভ কৰিব গতিকে আজি য'তে গ'লেও শুভ ফল লাভ কৰিব স্বাস্থ্যত অতি শুভ ধনস্থানৰ মধ্যমীয়া পাৰিবাৰিক দিশত অতি শুভ কৰ্মত শুভ বুলি ক'ব পাৰি প্ৰেমত আনন্দ লাভ কৰিব বিদ্যাত কিন্তু বহুত শুভ নহয় শুভ ৰং হৈছে হালধীয়া শুভ সংখ্যা হৈছে 2 ধন্যবাদ